উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত জগতৰ এটি অতি পৰিচিত আৰু সন্মানীয় নাম হ'ল অনুপম চৌধুৰী। এজন দক্ষ সংগীত পৰিচালক, সুৰকাৰ আৰু আকাশবাণীৰ উত্তৰ-পূবৰ একমাত্ৰ টপ গ্ৰেড সংগীত ৰচক হিচাপে তেওঁ আমাৰ সাংস্কৃতিক জগতলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। 1948 চনৰ 1 জানুৱাৰীত যোৰহাটৰ এক সাংস্কৃতিক পৰিৱেশত পিতৃ প্ৰয়াত হেমন্ত কুমাৰ দাস আৰু মাতৃ প্ৰয়াত পুতলী দাসৰ গৃহত জন্ম লাভ কৰা শ্ৰী অনুপম চৌধুৰী দেৱৰ শৈশৱৰ পৰাই সংগীতৰ প্ৰতি এক বিশেষ টান আছিল। সংগীতৰ প্ৰতি থকা এই দুৰ্বাৰ হেঁপাহেই তেওঁক লৈ গৈছিল কলিকতালৈ। 1964 চনৰ পৰা 1967 চনলৈ তেওঁ কলিকতাৰ প্ৰখ্যাত শিল্পী মুকুল দাস আৰু অসমৰ বিশিষ্ট পিয়ানিষ্ট ৰাজেশ্বৰ বৰদলৈদেৱৰ তত্বাৱধানত একৰ্ডিয়ন বাদ্যযন্ত্ৰৰ জৰিয়তে পাশ্চাত্য সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। 1968 চনৰ পৰাই তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন সংগীতানুষ্ঠানৰ সৈতে জড়িত হৈ পৰে। পৰৱৰ্তী সময়ত 1988 চনত তেওঁ আকাশবাণীত এগৰাকী সুৰকাৰ হিচাপে নিযুক্তি লাভ কৰে আৰু তেওঁৰ দীঘলীয়া কাৰ্যকালত অসমৰ বহুতো প্ৰখ্যাত কণ্ঠশিল্পীৰ বাবে অনেক প্ৰখ্যাত গীতৰ সুৰ আৰু সংগীত সংযোজনা কৰি অসমৰ সংগীতৰ ভঁৰাল চহকী কৰিছে। সুৰকাৰ হিচাপে চৰকাৰী নিয়োজনৰ পৰা অৱসৰ গ্ৰহণ কৰে 2007 চনৰ 31 ডিচেম্বৰ তাৰিখে। বিজ্ঞানৰ পদ্ধতি শীৰ্ষক অনাতাঁৰ ধাৰাবাহিকখনৰ প্ৰযোজক হিচাপে কাম কৰাৰ লগতে গ্ৰন্থপাঠ অনুষ্ঠানত পাঠ কৰা টেটছুকো কোৰিয়নাগিৰ প্ৰখ্যাত জাপানীজ গ্ৰন্থ তত্ত্বচানৰ অসমীয়া ভাৱান্তৰত অগতানুগতিক অভিজ্ঞতাই তেওঁৰ সংগীতৰ ক্ষেত্ৰখনক আৰু পৰিপুষ্ট কৰি তুলিছিল। আকাশবাণীত কৰ্মৰত অৱস্থাতে 1993 চনৰ মে' মাহৰ 19 তাৰিখে আকাশবাণী কলিকতা কেন্দ্ৰৰ দ্বাৰা আয়োজিত এটি বিশেষ কনচাৰ্ট অনুষ্ঠানত গুৱাহাটী কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি তেওঁ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। অনুপম চৌধুৰীদেৱৰ সংগীতে সমৃদ্ধ কৰা অসমীয়া বোলছবিসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ'ল কাজিৰঙাৰ কাহিনী, পৰিচালনা সমৰেন্দ্ৰ নাৰায়ণ দেৱ; সূৰ্যগ্ৰহণ, পৰিচালনা জঞ্চ মহলীয়া; কনকলতা, পৰিচালনা দিলীপ ডেকা আৰু কুন্তলা ডেকা; আই মোৰ জনমে জনমে, পৰিচালনা নীপ বৰুৱা। অকল বোলছবিয়েই নহয়, বহুকেইখন জনপ্ৰিয় টেলিভিছন ধাৰাবাহিকৰো আৱহ সংগীত তেওঁৰ পৰিচালনাতেই প্ৰাণ পাই উঠিছিল, যেনে ত্ৰিকাল আৰু দ্য গেটৱে, পৰিচালনা কুৰদা কুমাৰ ভট্টাচাৰ্য; লিলি অ' লিলি, পৰিচালনা দুলাল ৰয়; নিৰ্মালী, পৰিচালনা জয়ন্ত দাস। অনুপম চৌধুৰীদেৱৰ সংগীত সাধনাৰ পৰিসৰ অতি বিশাল। ভাৰতবৰ্ষৰ স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি হিচাপে নিবেদন কৰা স্বৰ্ণাহ্বান শীৰ্ষক অৰ্কেষ্ট্ৰেল কম্প'জিশ্যনটো চৌধুৰীদেৱৰ জীৱনৰ এটি উল্লেখনীয় কৰ্ম হিচাপে চিহ্নিত হৈ ৰ'ব। এই অৰ্কেষ্ট্ৰেল কম্প'জিশ্যনটো ফ্ৰান্সৰ সন্মানীয় ডয়েচে ৱেলে ৱৰ্ল্ড মিউজিক এৱাৰ্ড কম্পিটিশ্যনত অন্তৰ্ভুক্ত হোৱাৰ সন্মান লাভ কৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সুৰ দি থৈ নোযোৱা 7টি গীতৰ সুৰ আৰু সংগীত ব্যৱস্থাপনা কৰি উলিওৱাটো তেওঁৰ এক অনন্য কৃতিত্ব। চৌধুৰীদেৱে 10টিকৈ নজৰুল গীতৰ অসমীয়া ৰূপান্তৰৰ প্ৰযোজনা কৰিছে। প্ৰায় 200তকৈও অধিক CD আৰু অডিঅ' কেছেটৰ বাবে সংগীত সংযোজনা কৰিছে, য'ত নাম, বিয়ানাম, লোকগীতৰ পৰা আৰম্ভ কৰি আধুনিক গীতলৈকে সকলোবোৰ সামৰি লোৱা হৈছে। অসমৰ লোকসংগীতক বিষয়বস্তু হিচাপে লৈ কৰা ভালেকেইটিমান অনুষ্ঠানৰ প্ৰযোজক হিচাপেও তেওঁ কাম কৰিছিল। আজিৰ প্ৰজন্মৰ বহুতো প্ৰখ্যাত সংগীত শিল্পীয়ে চৌধুৰীদেৱৰ ওচৰতেই সংগীতৰ শিক্ষা গ্ৰহণ কৰি সৃষ্টিৰ জগতখনত উজলি উঠিবলৈ সক্ষম হৈছে। বাণী জয়ৰাম, আৰতী মুখাৰ্জী, ইন্দ্ৰাণী সেনৰ দৰে ভাৰতীয় সংগীত জগতৰ প্ৰখ্যাত কণ্ঠশিল্পীৰ লগতে অসমৰ খগেন মহন্ত, দীপেন বৰুৱা আৰু পুলক বেনাৰ্জীৰ দৰে মহান শিল্পীৰ কণ্ঠত চৌধুৰীদেৱে সুৰ দিছে। বিশেষকৈ পুলক বেনাৰ্জীদেৱৰ কণ্ঠৰ সোঁৱৰণী সংকলন দুটি তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি। প্ৰখ্যাত নৃত্য প্ৰতিয়সী গৰিমা হাজৰিকাৰ বাবেও সংগীত সংযোজনা কৰিছে চৌধুৰীদেৱে। তেওঁৰ সুদীৰ্ঘ সংগীত সাধনাৰ বাবে তেওঁক বিভিন্ন সন্মানেৰে বিভূষিত কৰা হৈছে। মিউজিক অডিশ্যন বৰ্ডৰ দ্বাৰা গ্ৰেড 1 কম্প'জাৰ হিচাপে স্বীকৃত হয় 1997 চনত। 7ম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠানত সম্বৰ্ধিত হয় 2018 চনত। অসম চৰকাৰৰ সন্মানীয় শিল্পী বঁটা লাভ কৰে 2016 চনত। সুৰ সন্ধানৰ তৰফৰ পৰা জয়ন্ত হাজৰিকা মিউজিক এৱাৰ্ড লাভ কৰে 2020 চনত। আকাশবাণীৰ সৰ্বোচ্চ সন্মান টপ গ্ৰেড মিউজিক কম্প'জাৰ লাভ কৰে 2022 চনত।
অসম চৰকাৰৰ এককালীন শিল্পী সাহায্য লাভ কৰে 2010 আৰু 2017 চনৰ বাবে। মন কৰিবলগীয়া যে আকাশবাণীৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তেওঁ হ'ল একমাত্ৰ টপ গ্ৰেড স্বীকৃতিপ্ৰাপ্ত সংগীতজ্ঞ। আজিও তেওঁ নিৰন্তৰ সংগীত সাধনাৰ সৈতে জড়িত। শেহতীয়াকৈ আকাশবাণী গুৱাহাটীৰ প্লেটিনাম জুবিলি উপলক্ষে তেওঁ এটি বিশেষ কোৰেল গীতৰ সুৰ আৰু সংগীত নিৰ্মাণ কৰে কবি গীতিকাৰ ৰাজীৱ বৰুৱাৰ ৰচনাত। আজি 2026 চনৰ 5 এপ্ৰিলৰ দিনটোত আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ সংগীত পৰিচালক শব্দযন্ত্ৰী অসমীয়া সংগীত জগতৰ ভোটাতৰা ভূপেন উজিৰদেৱৰ উপজা দিনটোত ভূপেন উজিৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা তেখেতৰ স্মৃতিচাৰণ অনুষ্ঠান হিয়া ভৰা শুভকামনাৰে অনুষ্ঠানৰ দ্বিতীয়টো বৰ্ষপূৰ্তিত সাংস্কৃতিক ক্ষেত্ৰখনলৈ আপোনাৰ অপৰিসীম অৱদানৰ বাবে ভূপেন উজিৰ সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা 2026 আপোনালৈ আগবঢ়াবলৈ পাই আমি পৰম আহ্লাদিত অনুভৱ কৰিছোঁ। আগন্তুক দিনবোৰত আপোনাৰ সৃষ্টিশীল সাংস্কৃতিক মনটোৱে সুৰ আৰু সংগীতৰ মাদকতাৰ মাজেৰে নিজৰ লগতে আন 10জনকো প্ৰেৰণা যোগাই যোৱাৰ বাবে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। যাব নালাগে ন? 26 বৰ্ষত আমি আগবঢ়াইছোঁ শ্ৰদ্ধাৰ অনুপম চৌধুৰী দেৱলৈ। এই বিশেষ বঁটাটি আছে নগদ ধনৰ চেক, ট্ৰফি, চেলেং চাদৰ আৰু গ্ৰন্থ। মই বঁটাটি আগবঢ়াবৰ বাবে ডক্টৰ ভূপেন ডেকা, পুলক বেনাৰ্জীদেৱ, প্ৰশান্ত বৰদলৈদেৱ, কীৰ্তিকোমল ভূঞাদেৱ আৰু শান্তা বকো অনুৰোধ কৰিছোঁ। মই সকলোকে এবাৰ এই জীৱনজোৰা সাধনা বঁটাটিৰ বাবে আৰু এই বঁটা অনুষ্ঠানৰ পাছতেই অনুপম চৌধুৰী দেৱক তেখেতৰ মনৰ ভাৱ চমুকৈ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিছোঁ। প্ৰেক্ষাগৃহত উপস্থিত বিশিষ্ট ব্যক্তিসকল, মোৰ শিল্পী সতীৰ্থসকল আৰু আমাৰ পৰম শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকসকল, আপোনালোকক জনাওঁ মোৰ হিয়া ভৰা সশ্ৰদ্ধ প্ৰণাম। আপোনালোক অবিহনে আমাৰ কোনো একো অস্তিত্বই নাই। আপোনালোকৰ বাবে আজি আমি এইখিনি পাইছোঁহি, তাৰ বাবে আপোনালোকৰ ওচৰত কৃতজ্ঞ। ভূপেন উজিৰ মোৰ কনিষ্ঠ ভাতৃপ্ৰতিম আছিলে। ক'ব নোৱাৰাকৈ কি কাৰণে ক'ব নোৱাৰোঁ, তেওঁৰ মানসিক স্তৰ আৰু মোৰ মানসিক স্তৰটো আমি পিছত কাম কৰাৰ সময়ত দেখিলোঁ যে প্ৰায় একেই।
আজি তেওঁক বহুমুখী প্ৰতিভাৰ শিল্পী আছিল তেখেত অকল শিল্পীয়ে নহয় যিদৰে সংগীতৰ সৃষ্টিশীল এগৰাকী সৃষ্টিশীল যিখিনি গুণ লাগে সেই গুণৰ অধিকাৰী সেইদৰে তেওঁ জটিল শব্দযান্ত্ৰিক যি টেকনিকেল বিষয়টো তাৰো তেওঁ এজন যথেষ্ট অধ্যয়নপুষ্ট ব্যক্তি আছিলে এই সংগীত আৰু সংগীত মানে শব্দ গতিকে সংগীতৰ লগত শব্দৰ যান্ত্ৰিকতাৰ যথেষ্ট সম্বন্ধ আছে দুইটা বস্তুৰে তেওঁ জানিছিল কাৰণেই হয়তো তেওঁৰ সৃষ্টিসমূহ এক অনন্য ধৰণৰ হৈছিলে এক ইউনিক প্ৰডাকশ্যন আছিলে আজি তেওঁৰ ৭৩তম জন্মদিন আমি খুব হাঁহি ধেমালিৰে পালন কৰিব লাগিছিলে ফূৰ্তি কৰিব লাগিছিলে কিন্তু আজি তেখেত নাই তেখেতৰ অনুপস্থিতিত আমি এইদৰে আজি তেখেতৰ জন্মদিনটো পালন কৰিছোঁ ইয়াকে অদৃষ্ট বুলি কয় ইয়াত কাৰো হাত নাই অদৃষ্ট যি কৰে সেইটোৱেই হ'ব আমি তাক মানি ল'বই লাগিব যিয়ে নহওক এই মুহূৰ্তত মই মোৰ ভাতৃসম ভূপেনক জনাওঁ মোৰ আন্তৰিক সশ্ৰদ্ধ সেৱা ভূপেনজীৰ মোতকৈ বহুত সৰু বয়সত তেওঁ মোৰ ভাতৃপ্ৰতিম তেওঁক মই মোৰ কনিষ্ঠ ভাতৃৰ নিচিনাকৈ মৰম কৰোঁ আৰু কিন্তু তেওঁৰ যিটো গুণ আছিলে গুণ ৰাশিখিনি তেওঁৰ প্ৰতিভাখিনি সেইখিনি মই যথেষ্ট সন্মান কৰোঁ এইটো তেওঁৰ টেলেণ্ট আৰু যিখিনি তেওঁ অধ্যয়নপুষ্ট বিদ্যা সেইখিনিৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু ভূপেন্দ্ৰজীৰ যেতিয়া গীতানগৰৰ ষ্টুডিঅ' আৰম্ভ কৰিলে ভূপেন্দ্ৰজীৰে অডিটেক ষ্টুডিঅ' তাৰ পিছৰ পৰা মই মোৰ যিখিনি গানৰ বাণী বন্ধনৰ কাম হৈছিলে মোৰ প্ৰডাকশ্যনৰ প্ৰায় সকলোখিনিয়ে মই তেওঁৰ তাতে ৰেকৰ্ডিং কৰিছিলোঁ কাৰণ জানিছিলোঁ যে তেওঁ মই কি বিচাৰিছোঁ মই সংগীতৰ মাজেৰে কি বিচাৰিছোঁ তেওঁ খুব ভালদৰে অনুভৱ কৰিব পাৰিছিলে আৰু মই কোনদিনে সেই ক্ষেত্ৰত নিৰাশ হোৱা নাছিলোঁ আৰু বহুত দিন এনেকুৱা ৰাতিও গৈছে মই কাম কৰি দুইজনে কাম কৰি শেষত বহুত ৰাতি হোৱাৰ কাৰণে মই ঘৰলৈ উভতি নগ'লোঁ তেওঁলোকৰ ঘৰতে শুই থাকিলোঁ আৰু আমাৰ শান্তাই আমাক যথেষ্ট মৰম কৰি খুৱাই বুৱাই ৰাখিছিল আৰু সেইটো কথা ক'বই লাগিব আজি এনেকুৱা অৱস্থাত আহি পেলাই মোক আপোনালোকে নিৰ্বাচন কৰিছে এই বঁটাৰ বাবে মই নাজানো কিমান যোগ্য কিন্তু পাৰোঁ মানে যিখিনি মোৰ এই শৰীৰেৰে যেনেকৈ পাৰোঁ মোক কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ বিচাৰৰ ভাৰ আপোনালোকৰ মোৰ ইয়াত ক'বলগীয়া একো নাই কিবা যদি ভুল ভ্ৰান্তি হৈছিলে আপোনালোকে দেখুৱাই দিব পথটো দেখুৱাই দিব আৰু ক্ষমা কৰিব মই বাৰু বিশেষ নকওঁ এই অনুষ্ঠানৰ উদ্যোক্তাসকলক মোৰ দৰে এজন অভাজনক এনেকুৱা এটা পুৰস্কাৰ এনেকুৱা এটা বঁটাৰ বাবে নিৰ্বাচন কৰাৰ বাবে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ এই বঁটা বা স্বীকৃতি এইটো এটা স্বীকৃতিয়ে কাম কৰিবলৈ যথেষ্ট প্ৰেৰণা যোগায় আৰু লগতে কিন্তু দায়িত্বও বঢ়াই দিয়ে বহুত দায়িত্ব বাঢ়ি যায় কাম কৰাৰ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব মই যেন মোৰ দায়িত্ব সমাজৰ উত্তৰণৰ কাৰণে যিখিনি দায়িত্ব এজন সংগীত কৰ্মী হিচাপে কৰিব লাগে মই যেন সুচাৰুৰূপে শেষ কৰিব পাৰোঁ ইয়াকে আশা কৰিলোঁ মই বিশেষ নকওঁ ধন্যবাদ অনুপম চৌধুৰীদেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ